হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আজিৰ এই ভিডিঅ'টোত আমি 2024 বৰ্ষত হোৱা গ্ৰেড 3ৰ এইচএছ লেভেলৰ যিটো পেপাৰ আছে, সেই এইচএছ লেভেলৰ পেপাৰটোৰ আমি জিকেৰ যিখিনি কুৱেশ্যন আছে 60টা কুৱেশ্যন, তো এই 60টা কুৱেশ্যন আমি আজি আলোচনা কৰিম। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, যোৰহাট। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱাছ গ্ৰেণ্ড মাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, খেৰসূতী। নেক্সট কুৱেশ্যন, হু ৱাজ নন এজ দ্য লায়ন অফ মাইচুৰ? মহীশূৰৰ সিংহ ৰূপে কোন জনাজাত আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, টিপু চুলতান। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালা বাগ? ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ, পঞ্জাৱ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগণৰ অংশীদাৰ আছিল? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, জাপান। নেক্সট কুৱেশ্যন ইজ, দ্য ৰুইনছ অফ এংকৰ ৱাট আৰ ইন হুইচ কাণ্ট্ৰি? এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, কম্বোডিয়া। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ? নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ৰেখা স্পৰ্শ কৰে? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, বাংলাদেশ আৰু ভূটান। ঠিক আছে, নেক্সট কুৱেশ্যন, ইফ এন এয়াৰপ্লেন ইজ ফ্লাইং ডাইৰেক্টলি ফ্ৰম চেন্নাই টুৱাৰ্ডছ গুৱাহাটী ইন হুইচ ডিৰেকশ্যন ইজ ইট ফ্লাইং? যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে, তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ, দক্ষিণৰ পৰা পূবলৈ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, গুজৰাট। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু দ্য হিমালয়াছ? নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, আনামুদি। ঠিক আছে, নেক্সট কুৱেশ্যনটোত কি দি আছে চাওক। নেক্সট কুৱেশ্যনটো দি আছে, দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য চিজ নিয়াৰ হুইচ কণ্টিনেণ্ট? তো কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? ঠিক আছে, তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, অষ্ট্ৰেলিয়া। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা? নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? ঠিক আছে, তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে। এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ, এণ্ডিজ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, দ্য জিয়ান ৱেভছ কজড বাই ভলকেনিক ইৰupশ্যনছ অৰ আৰ্থকুৱেকছ আণ্ডাৰ দ্য চি আৰ নন এজ? সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়, কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ, চুনামি। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি, উপ ৰাষ্ট্ৰপতি। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল, হুইচ অফ দ্য ফলোয়িং মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ আছাম ইজ ইউজুৱেলি মেড অফ বেম্বু? নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, টকা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল,
হোৱেৰ ইজ দ্য টকলাই টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ যোৰহাট ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল দ্য গীতা প্ৰেছ এ ইউনিট অফ গোবিন্দ ভৱন কাৰ্যালয়া ইজ লোকেটেড ইন হুইচ ষ্টেট গোবিন্দ ভৱন কাৰ্যালয় এটা গোট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যনটো হ'ল এন আৱাৰ ডিউৰিং এ ডেজ ছেশ্যন when questions issues may be raised without prior notice in the Indian Parliament is called ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয় আদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয় তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি শূন্যকাল ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ নীতি আয়োগৰ অধ্যক্ষ কোন তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি প্ৰধানমন্ত্ৰী ঠিক আছে নেক্সট কুৱেশ্যনটো চাব পাৰিছে দ্য নুমলীগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি গোলাঘাট ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল দ্য ইণ্টাৰনেশ্যনেল ফেষ্টিভেল কুল্লু দশেৰা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ হিমাচল প্ৰদেশ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য বেৰিং ষ্ট্ৰেইটছ ছেপাৰেটছ হুইচ টু লেণ্ড মাছেছ বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হু ৰোড দ্য লিৰিক্স অফ অলকানন্দা ছাং বাই শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দ গীতটিৰ গীতিকাৰ কোন তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি মৈত্ৰী পাটৰ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল দ্য ৰিয়েল নেম অফ ক্ৰাইম থ্ৰিলাৰ ৰাইটাৰ ৰঞ্জু হাজৰিকা ইজ অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি কুমুদ চন্দ্ৰ হাজৰিকা ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া ঠিক আছে নেক্সট 27 নম্বৰ কুৱেশ্যনটো হ'ল কাঞ্চীপুৰম শাৰী ইজ প্ৰডিউচড ইন হুইচ ষ্টেট কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয় তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি তামিলনাডু ঠিক আছে তামিলনাডুত কৰা হয় নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ এ ফেমাছ পেইণ্টাৰ নিম্নলিখিত কোনগৰাকী এখন বিখ্যাত চিত্ৰকৰ আছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ ভিনচেণ্ট ভেন গগ ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ স্পৰ্টছ ডু তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া ফ্ৰম আছাম ৰিপ্ৰেজেণ্ট ইণ্ডিয়া অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলক ভাৰতক প্ৰতিনিধিত্ব কৰে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ লন বল ঠিক আছে লন বল ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন 30 নম্বৰ কুৱেশ্যনটো হ'ল আইডেণ্টিফাই দ্য বেডমিণ্টন প্লেয়াৰ বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰক ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি পুল্লেলা গোপীচান্দ ঠিক আছে অপশ্যন বি টু ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট উইন এ মেডেল এট 2020 টকিঅ' অলিম্পিক্স 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি টাইকোৱাণ্ডো ঠিক আছে এই খেলটোত কোনো পদক লাভ কৰা নাই নেক্সট কুৱেশ্যন 32 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ডায়মণ্ড লীগ ইজ এন এনুৱেল ছিৰিজ অফ কম্পিটিশ্যনছ ইন হুইচ এৰিয়া বাৰ্ষিক প্ৰতিযোগিতা শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত তো 32 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি ট্ৰেক এণ্ড ফিল্ডৰ খেল ঠিক আছে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টছ নেক্সট কুৱেশ্যনটো হ'ল আইডেণ্টিফাই দ্য ইনকাৰেক্ট মেটছ পেয়াৰ অশুদ্ধকৈ ৰজিতা খোৱা জ্বৰটো চিনাক্ত কৰক ঠিক আছে
তো আপোনালোকে অপশ্যনো চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ষ্টিফেন এডবাৰ্গ ঠিক আছে এখেতে টেনিছ প্লেয়াৰ হয় ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হোৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি নতুন দিল্লী ঠিক আছে নিউ দিল্লী নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য মিছন বসুন্ধৰা অফ দ্য গভৰ্ণমেণ্ট অফ আছাম ৰিলেটেড টু নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি ভূমি লক্ষ্য আৰু ভূমি ৰাজহ নেক্সট কুৱেশ্যন 36 নম্বৰ কুৱেশ্যনটো হ'ল চাব পাৰিছে আপোনালোকে হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যনছ ইজ নট ইন দ্য বিজনেছ অফ কমাৰ্চিয়েল ভেহিকেলছ নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয় তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ লাৰ্ছেন এণ্ড টুব্ৰো ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল ইফ দ্য pH অফ এ লিকুইড ইজ 5.0 দেন দ্য লিকুইড ইজ কোনো তৰল পদাৰ্থৰ pH মান 5 হ'লে সেই তৰল পদাৰ্থবিধ কি হ'ব তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি আমলিক হ'ব এচিডিক হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এজ অন 1 জানুৱাৰী 2024 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি জগদীপ ধনখৰ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং বিলংছ টু ক্লাছ 1 কেটেগৰী অফ লিভাৰ নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ কেচি ঠিক আছে চেইজাৰটো ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন 40 নম্বৰ কুৱেশ্যনটো হ'ল দ্য নেশ্যনেল ফ্লেগ অফ হুইচ কাণ্ট্ৰি হেজ হোৱাইট ক্ৰছ অভাৰ ৰেড বেকগ্ৰাউণ্ড কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি ছুইজাৰলেণ্ড ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য আৰ্লিয়েষ্ট কম্পিলেশ্যন নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয় ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি ঋগবেদ ঠিক আছে ঋগবেদখন আটাইতকৈ পুৰণি বেদ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং প্লেচেছ ৱাজ পাৰ্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নিম্নলিখিত কোনটো স্থান হিন্দু উপত্যকা সভ্যতাৰ অন্তৰ্গত ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি মহেঞ্জোদাৰো ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক হুইচ এমং দ্য ফলোয়িং ৱাজ ইনভলভড ইন দ্য বেটেল অফ ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী ব্যক্তি জড়িত আছিল ঠিক আছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ নেপোলিয়ন বনাপাৰ্ট ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে ভৈৰৱকুণ্ড ইজ এ ট্ৰি জাংচন অফ হুইচ অফ দ্য ফলোয়িং তো আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি অসম ভূটান অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ জেনেৰেলি চেল্টি ইন টেষ্ট নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি সাগৰীয় পানী নেক্সট কুৱেশ্যন 46 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জেছ ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ বৰাইল পৰ্বতমালা ঠিক আছে বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যন 47 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ ইনকাৰেক্ট নিম্নলিখিত কোনটো উক্তি অশুদ্ধ আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি ঠিক আছে অপশ্যন বি যিটো আছে ইয়াত দিয়া আছে মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয়শাসিত ৰাজ্য ই কেন্দ্ৰীয়শাসিত ৰাজ্য নহয় গতিকে এইটো অশুদ্ধ ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল চাব পাৰিছে দ্য ইকুৱেটৰ দ্য ট্ৰপিক অফ কেপ্ৰিকন এণ্ড দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ থ্ৰু হুইচ কণ্টিনেণ্ট কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি আফ্ৰিকা ঠিক আছে আফ্ৰিকা নেক্সট কুৱেশ্যন 49 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এন আইলেণ্ড ষ্টেট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য হয় ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি হাৱাই ঠিক আছে হাৱাই নেক্সট কুৱেশ্যনটো হ'ল Sweden burst into the open of hot water and vapor from deep underground is termed as
ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কোৱা হয় কি কোৱা হয় ইয়াক কোৱা হয় অপশ্যন এ উষ্ণ প্ৰস্ৰৱ প্ৰেছাৰ বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় ঠিক আছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি কেন্দ্ৰৰ নিৰ্দেশাত্মক নীতি এইটো নহয় ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো চাব পাৰিছে নেক্সট কুৱেশ্যন দি আছে এ কণ্টিনিউৱাছ ৰাইজ ই দ্য প্ৰাইচ লেভেল ইজ কল্ড মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কোৱা হয় তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি অতি মুদ্ৰাস্ফীতি ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ডাজ DAY ডে ষ্টেণ্ড ফৰ ইন দ্য নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন DNRLM ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান DNRLMত DAY কি বুজায় তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি দীনদয়াল অন্ত্যোদয় যোজনা ঠিক আছে দীনদয়াল অন্ত্যোদয় যোজনাক বুজায় ঠিক আছে অপশ্যন বি ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন 54 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং নভেলছ ৱাজ ৰিটেন বাই পদ্মশ্ৰী ৰংবং তেৰাং নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছিল ঠিক আছে তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি ৰংমিলিৰ হাঁহি ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো কি দিছে আপোনালোকে চাব পাৰিছে নেক্সট কুৱেশ্যনটো দি আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ অফ ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় ঠিক আছে তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ ঠিক আছে ভাৰতীয় উপকূল ৰক্ষক বাহিনী ICG এইটো নহয় ঠিক আছে বাকিবোৰ হয় তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো দিয়ক চাওক আপোনালোকে কি দি আছে চাওক নেক্সট কুৱেশ্যনটো দি আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ চিলভাৰ ৰূপৰ ৰাসায়নিক সংকেত কি ঠিক আছে ৰূপৰ ৰাসায়নিক সংকেতটো হ'ল AG ঠিক আছে AGটো হ'ল ৰূপৰ ৰাসায়নিক সংকেত অপশ্যন এ টো ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক নেক্সট কুৱেশ্যনটো দি আছে হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA এছ অন 1 জানুৱাৰী 2024 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন চি জো বাইডেন ঠিক আছে জো বাইডেন নেক্সট কুৱেশ্যনটো কি দিছে চাওক আপোনালোকে কণ্টক প্ৰাণী কষৰ শক্তিৰ ভঁৰাল ৰূপে বিবেচনা কৰা হয় তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি মাইটকণ্ড্ৰিয়া ঠিক আছে মাইটকণ্ড্ৰিয়া ইয়াৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো চাওক 59 নম্বৰ কুৱেশ্যনটো দি আছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ নট হেভ এ চি শ্ব'ৰ তো নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি আফগানিস্তান ঠিক আছে নেক্সট কুৱেশ্যন আৰু আজিৰ এইটো লাষ্ট কুৱেশ্যন হয় লাষ্ট কুৱেশ্যনটো কি দিছে চাওক দ্য ৱৰ্ল্ড লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ এ পাৰ্ট অফ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ হয় তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ ডেনমাৰ্ক ঠিক আছে তো বন্ধুসকল আজিৰ কুৱেশ্যনসমূহ আছিল পৰৱৰ্তী ভিডিঅ'ত মই মেথছৰ কুৱেশ্যনসমূহ লৈ আহিম তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি এই ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব আৰু এটা ভিডিঅ'টোক এটা লাইক কৰিব ঠিক আছে ধন্যবাদ